অসম অৰুণাচল সীমামূৰীয়া বৰডুমচাত উদ্ধাৰ এজন অচিনাক্ত যুৱকৰ মৃতদেহ। বৰডুমচাৰ মাধৱপুৰ তৰিবাৰী তিনিআলি সমীপৰ পথৰ কাষত থকা ধাননি পথাৰত উদ্ধাৰ অচিনাক্ত যুৱকজনৰ মৃতদেহ। যুৱকজনৰ ডিঙিত আঘাতৰ চিহ্ন থকালৈ চাই কোনো লোকে হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে। ইতিমধ্যে বৰডুমচা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৃতদেহৰ পৰিচয় উলিয়াবৰ বাবে তদন্ত আৰম্ভ কৰিছে। কোনে কি উদ্দেশ্যে যুৱকজনক হত্যা কৰিলে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব যুৱকজনৰ হত্যাৰ প্ৰকৃত কাৰণ। ঘটনা সংঘটিত আছে। এই ঘটনাটো আমি প্ৰথমবাৰ বাবে আমি শুনি পাইছোঁ বা দেখিব পাইছোঁ। আমাৰ এই তিনিচুকীয়া জিলাৰ বৰডুমচা অঞ্চলৰ যি তৰিবাৰী হৈ বৰডুমচা মাধৱপুৰ যোৱা যিটো মেইন ৰাস্তাৰ কাষতে আজি আমি ৰাতিপুৱাই আমাৰ এই বৰডুমচা ৰাইজে এটা মৃতদেহ দেখিবলৈ পাইছে। গতিকে আমি এই মৃতদেহটো কি কাৰণে এই মানুহজন মৃত্যুবৰণ কৰিবলগীয়া হৈছে এইটো আমি জানিব পৰা নাই। গতিকে কিছু সময় আগতে আজি এই আমাৰ মৃত স্থানত বৰডুমচা আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকলো আহি পাইছে। গতিকে আমাৰ দাবী যে এই ঘটনাটো কি ধৰণে সংঘটিত হৈছে এই ঘটনাৰ বিষয়ে সম্পূৰ্ণ তদন্ত হওক, আৰু যিয়ে আমাৰ সন্দেহ হৈছে যে এই ঘটনাটো কিবা মাৰ্ডাৰ হৈ তেনেকুৱা আমাৰ সন্দেহ আছে। গতিকে যদিহে তেনেকুৱা হৈছে তেনেহ'লে অতি শীঘ্ৰে এই ঘটনাক উচিত তদন্ত হওক এই বুলি আমি দাবী জনাইছোঁ। হয়, আজি বৰডুমচা থানাৰ অন্তৰ্গত বৰডুমচাৰ পৰা কোনাই পথাৰলৈকে যোৱা ৰাস্তাৰ কাষত এটা মৃতদেহ পৰি আছে, আৰু সেই মৃতদেহ এতিয়ালৈকে সঠিককৈ চিনাক্তকৰণ কৰিব পৰা নাই। আৰু এই মুহূৰ্ততে পুলিচ প্ৰশাসন আহি উপস্থিত হৈছেহি। গতিকে আমি প্ৰশাসনক আহ্বান জনাওঁ যে এই মৃতদেহটোক চিনাক্তকৰণ কৰিবৰ কাৰণে প্ৰশাসনে যাতে ব্যৱস্থা লয়। আৰু এই মৃতদেহটো আমাৰ সন্দেহ হৈছে, এই মৃতদেহটো চাই পেলাই আমাৰ সন্দেহ হৈছে যে কোনো ব্যক্তিয়ে আঘাতপ্ৰাপ্ত কৰি পেলাই তেখেতক মৃত্যুবৰণ কৰোৱা হৈছে, অৰ্থাৎ মাৰ্ডাৰ কৰা হৈছে। সেয়েহে আমি এই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বৰডুমচা আঞ্চলিক সমিতি তথা ইয়াত যি গোৰ্খা ছাত্ৰ সন্থাৰ হৈ পেলাই আৰু স্থানীয় ৰাইজ হৈ পেলাই আমি আহ্বান জনাইছোঁ যে ইয়াক যি ব্যক্তিয়ে বা যিসকল ব্যক্তিয়ে মৃত্যুবৰণ কৰাইছে বা মাৰ্ডাৰ কৰিছে তেখেতসকলক প্ৰশাসনে অতি শীঘ্ৰে ইনভেষ্টিগেশ্যন তদন্ত কৰি পেলাই কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। ডুমডুমাৰ পৰা ৰঞ্জিত ছেত্ৰীৰ প্ৰতিবেদন, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।